যোৱাকালি আমাৰ তিতাবৰ ফালেঙি চুকৰ এগৰাকী মহিলা তেখেতে ইয়াতে আপোনাৰ চিকিৎসাজনিত কাৰণত আহিছিল আৰু আমি এতিয়া জানিব পাৰিছোঁ তেখেতে কিবা আপোনাৰ মানে প্ৰেগনেণ্ট নে আছিলে নেকি তেনেকুৱা সম্ভৱত আমি গোটেই বিষয়টো সম্পূৰ্ণ আমি গম পোৱা নাই কিন্তু প্ৰেগনেণ্ট বুলি আমি জানিব পাৰিছোঁ আৰু তিতাবৰত আমি যেতিয়া খবৰটো পালোঁ খবৰটো পোৱাৰ পিছত আহি ইয়াত আমি গম পাইছোঁ যে তেখেতলোকৰ পৰিয়ালৰ এগৰাকী ব্যক্তিয়ে আমাক জনালে যে আজি 3 দিনৰ আগত মহিলাগৰাকী এই তিতাবৰ চিকিৎসালয়লৈ আহিছিল অহাৰ পিছত তেখেতক কিছুমান মানে ঔষধ পাতি দিয়ে সেইমতে গ'ল দ্বিতীয় দিনাখন আহে তাৰমানে অৰ্থাৎ পৰহি দিনাখনো তেখেতলোক মানে আকৌ পুনৰ চিকিৎসালয়লৈ আহে তেতিয়া আপোনালোকৰ তেতিয়া মানে আহি ইয়াতে গাইনীত দেখাব কয় গাইনীত দেখুৱাৰ পিছত তেখেতলোকৰ মানে পৰিয়ালৰ ব্যক্তিয়ে কোৱাৰ মতে দেই গাইনীত দেখুৱাৰ পিছত মানে পজিটিভ আহিলে পজিটিভ অহাৰ পিছত তেতিয়া কৈ পঠাইছে যে আজি আমাৰ কোনো গাইনী ডক্টৰ নাই গতিকে আমি আপোনালোকৰ ফোন নাম্বাৰটো দি থৈ যাওক আমি ফোন কৰি দিম ফোন কৰি দিলে আপোনালোক আহি যাব সেই অনুপাতে যোৱাকালি তেখেতলোকলৈ ফোন কৰিছে আৰু ফোন কৰি কৈছে যে আপোনালোক আজি আহক আমাৰ ডক্টৰ আহিলে সেই অনুপাতে তেখেতলোক আহিলে আহি ইয়াতে আপোনাৰ দৰৱ দিলে ইনজেকশ্যন দিয়াৰ পিছত আৰু কিবা কিবি চিকিৎসা কৰিলে সেইখিনি যিখিনি কৰিব লাগে কৰাৰ পিছত লগে লগে মানুহগৰাকী মানে সাংঘাতিক ধৰণে অসুস্থ হৈ পৰিলে আৰু ইমানেই বেছি অসুস্থ হ'ল ইয়াত মানে তেখেতক কোনো চিকিৎসা কৰিব পৰা মানে অৱস্থাত নাই ততাতৈয়াকৈ পৰিয়ালৰ লোকে ইয়াত থকা ডক্টৰৰ পৰামৰ্শ মতে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে আৰু বৰ্তমান যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ICUত ভৰ্তি হৈ সেই ৰোগীগৰাকী জীৱন মৰণৰ সৈতে যুদ্ধ কৰি আছে গতিকে আমি আমাৰ তিতাবৰ এই চিকিৎসালয়খনত বাৰে বাৰে এনেকুৱা ধৰণৰ ঘটনা হৈ আহিছে আৰু এই তিতাবৰৰ ডক্টৰৰ ওপৰত তদন্তৰ ওপৰতো তদন্ত হয় আমি সেই তদন্তত সাক্ষী পৰ্যন্তও দিছোঁ আৰু তদন্ত ফলাফল কি হয় কিন্তু গমেই নাপায় তাৰমানে টকা পইচাত চব মেনেজ হৈ যায় এই চিকিৎসালয়ত চাব আজি অলপ দিনৰ আগত এগৰাকী মহিলাই একদম দৰিদ্ৰ পৰিয়ালৰ মহিলা তেখেতে আহি CT স্কেন কৰিলে CT স্কেন কৰি ইয়াৰ ৰিপৰ্ট দি ক'লে কি যে ব্ৰেইনত যথেষ্ট ব্লাড জমা হ'ল আপোনালোকে ইমিডিয়েটলি মানে এইটো অপাৰেশ্যন কৰিব লাগিব আপোনালোকে ডিব্ৰুগড় যাওক গুৱাহাটী যাওক কিন্তু সেই দুৰ্ভগীয়া মহিলাগৰাকীয়ে কি কৰিলে কাৰোবাৰ ওচৰৰ এজন মানে মানুহৰ সহায় লৈ আমাৰ কাষতে থকা ডিমাপুৰত গৈ তাত গৈ পিনে CT স্কেন কৰি দেখিলে একো ব্লাড জমা হোৱা নাই তাত সামান্য কেইটামান দৰৱ দিয়াৰ পিছতে মানুহগৰাকী আৰোগ্য হ'ল আজি আপোনাৰ এমাহ হোৱা নাই মোৰ নিজৰ মাতৃক মই ইয়াত দেখুৱাবলৈ আনিলোঁ ECG কৰিবলৈ ক'লে ECG কৰিলোঁ ৰিপৰ্ট চালে লগালগ কৈছে যে হাৰ্টত ট্ৰাবল আছে ইমিডিয়েট আজিৰ ভিতৰত আপুনি যোৰহাট মেডিকেল লৈ যাওক মই ক'লোঁ যে কাইলৈ পৰা পঢ়িলোঁ নহয় আপোনালোকে আজি লৈ যাওক পিছবেলালৈ মই লৈ গ'লোঁ যোৰহাট মেডিকেলতো গৈ ECG কৰিলে ECG তাত নৰ্মেল ইয়াৰ ECGখন দেখালোঁ ইয়াত যিটো লিখি দিছে কাগজখন তাত দেখালোঁ তেতিয়া যোৰহাটৰ যিজন ডক্টৰ এগৰাকী মহিলা ডক্টৰণী তেখেতে চাই পিনি যেতিয়া মই ইয়াৰ কথাকেইটা ক'লোঁ তেতিয়া মিচিকিয়াই হাঁহিছে তিতাবৰ হোটেলত এনেকুৱাই মানে এচাম গাধ আছে সেই গাধখিনিয়ে কি কৰে আপোনাৰ ৰোগীক লৈ পিনে ইয়াত মানে প্ৰেক্টিকেল কৰে ৰোগীজন আহিব দেখাই হোৱাৰ পিছত কি কৰিব মোবাইলটোত গুগলত চাৰ্চ কৰিব জ্বৰ হ'লে কি দিম নিমনিয়া হ'লে কি দিম আমাক হ'লে গুগলত চাৰ্চ কৰি ড্ৰপ লিখিব এই জধা মূৰ্খ অতিষ্ঠ হৈছোঁ জধা মূৰ্খ গাহৰি অলগদ্ধ ইয়াত তিতাবৰত পুহিছে মানুহক প্ৰেক্টিকেল কৰি জীৱনক কিয় মানুহৰ জীৱনৰ লগত হেতালি খেলিবলৈ আহিছে এনেকুৱা ব্যক্তিৰ ওপৰত প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক আৰু যোৱাকালি যিটো ঘটনা হৈ গৈছে এই ঘটনাটো সম্পূৰ্ণ আজি আমি তদন্ত আমি নিজাববীয়া এটা অনুসন্ধান চলাওঁ এই অনুসন্ধানত নিশ্চয় মানে সত্যটো পোহৰলৈ আহিব কোন ডক্টৰ কি কাম কৰিছিলে কিহৰ কাৰণে এইটো হ'বলৈ পালে নিশ্চয় আমি আৰু খুব বেছি 3-4 ঘণ্টাৰ পিছত আমি গম পাম তাৰপিছত পুংখানুপুংখভাৱে আপোনালোকৰ আগত আমি আৰু অসমবাসী ৰাইজৰ আগত অৱগত কৰি ইয়াৰ বিহিত ব্যৱস্থা ল'বৰ কাৰণে আমি প্ৰশাসনৰ কাষ চাপিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221